তিনটা বাজিল 2:56 একলা একলা গাড়ী চলাই আছো বা এটা 40 চলি হয় এতিয়া এটা ইউনিক অৰ্ডাৰ লাগছে দেখাইছো আপোনালোকক হেৰি টাইমটো চাই লওক আগতে 1 ছেকেণ্ড 2:06 না 40 টকাৰ অৰ্ডাৰ 3.98 কিলোমিটাৰ ধৰি লওক 4 কিলোমিটাৰ পিকআপ ড্ৰপ কিলোমিটাৰ দেখুৱা নাই এইফালে মোৰ মানে EMI যোগাৰ হোৱা নাই হে গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল বাকী মই ওলাই আহোঁতে 6টা বাজিল গাইছ কিনো গম এই চাওক টাইম 6টা মানে মই ৰাতিপুৱা যাই পেলাই ভিডিঅ' এডিট কৰি ঘুমোতে 9টা বাজিছি আপলোডত লগাই দিছোঁ আপলোড হওঁতে 3-4টা বাজি গেছি মানে ইণ্টাৰনেটটো মোৰ একদম ঘাটিয়া ৰুমত স্পীডে নাই মানে ডাউনলোডিং স্পীড ভাল 50-60 MB লাগি পায় কিন্তু আপলোডিং স্পীড 1 MB ওপৰত নাপাইলে মই বাহিৰত ওলাই ভিডিঅ' আপলোড কৰিলোঁ এতিয়া ডিউটি মাৰিব ওলাইছোঁ মাজতে মই আপোনালোকক এটা ইনফৰমেশ্যন দি দিওঁ যে মোক এজন ৰুমমেট লাগে গাইছ মানে একলাই ব'ৰ লাগছি এইকেইদিন মই লগৰ লগতে থাকিলোঁ না সেইকাৰণে অকে চলি আছিল এই যেতিয়া একলা হৈ গ'ল না ব'ৰ লগা হৈ গ'ল মানে টোপনি ধৰি থাকে কাম কৰিব ইচ্ছা নাযায় এনেকুৱা হৈছে মানে এলেহুৱা হৈ গৈছোঁ গতিকে কোনোবা যদি ৰুমমেট আছা মেইনলি ভিডিঅ' ক্ৰিয়েটৰ হ'লে ভাল হয় আৰু বাকী নহ'লেও চলিব আৰু নেকি বাকী দিয়ক এতিয়া অনলাইন হওঁ অৰ্ডাৰ মাৰোঁ কিমান টকা ইনকাম হয় এইটো দেখাই আছোঁ অনলাইন হোৱা প্ৰথম কাম কমপ্লিট মই আছোঁ বৰ্তমান বেহাৰবাৰী শ্বুটিং কৰা ৰাস্তাটোত ইয়াতে বেহাৰবাৰী বেছিভাগ শ্বুটিং হয় সেইকাৰণে কৈছোঁ আৰু দেখ অৰ্ডাৰ লাগিলে দেখাই আছোঁ আৰু ইফালে মোৰ মানে EMI যোগাৰ হোৱা নাই ইনষ্টলমেণ্টৰ পইচা লাগে প্ৰায় আধা যোগাৰ হৈছে আধা হোৱা নাই গতিকে আজি আৰু কালিৰ ভিতৰত মই এইখিনি যোগাৰ কৰিব লাগে দিছ ইজ মাই চেলেঞ্জ ফৰ মি মানে মোৰ চেলেঞ্জ মোৰ কাৰণে গতিকে দেখ ভিডিঅ'ত দেখাই আছোঁ কিমান টকা ইনকাম কৰোঁ ক'ত যাওঁ কি কৰোঁ XYZ বনি থাকক ভিডিঅ'টোত মজাদাৰ হ'ব গাইজ জাষ্ট মানে তোমাৰ ভিডিঅ'টো অফ কৰিছিলোঁ অৰ্ডাৰ লাগিয়ে গ'ল বাৰ্গাৰ সিং মোৰ ফেভাৰেট প্লেচ দেখ অৰ্ডাৰটো পিক আপ কৰোঁ নাকি অৰ্ডাৰ পিক আপ ডান গাইজ ফাৰ্ষ্ট অৰ্ডাৰ ডেলিভাৰী কৰাৰ লগে লগে আকৌ এটা অৰ্ডাৰ লাগি গ'ল এইখন ৰেষ্টুৰেণ্টত জেবিছ মই আছোঁ GS ৰোড গণেশগুৰি ওচৰত আপোনালোকক এটা কথা ক'ব লগা আছিলে মানে থেংক ইউ দেই মানে এতিয়া বৰ্তমান ইউটিউবৰ ষ্টুডিঅ'ত যেতিয়া মই দেখা পাওঁ ৰেভিনিউটো পইচাটো যেনেকৈ জমা হৈ আছে এতিয়া মোৰ মনটো উঠি আহিছে আৰু জোচটো বাঢ়ি আহিছে মানে পইচা দেখা পালে মানুহ পাগল হৈ যায় না আমাৰ সেনেকুৱা হৈছে ইউটিউব ষ্টুডিঅ'টো খোলোঁ যি মোচানত পইচা বাঢ়ি যাই আছে হা মানে গাইছ মই ইউটিউবাৰ হ'লোঁ দেই বৰ্তমান ফিল্ডটো পাই আছোঁ দেই মানে পইচা ধুনীয়া ৰেভিনিউ জমা হৈ আছে বাকী আৰু জমেটো মানে মই ছাপৰ্ট এটা পাম আৰু বেকআপ এটা পাম দেখ ধন্যবাদ বাকী ইয়াতে একদম খেচৰা কাম এটা কৰিছোঁ চাবনে ৰ'ব দেখাই আছোঁ চুইগি জমেটোতে পাৰ্কিং কৰিছি হয় কিন্তু এই নো পাৰ্কিঙৰ বৰ্ড মামা তলো গোটো মাৰি ঘূৰি আছে মানে সুযোগ পালে ফটো মাৰিব সেইকাৰণে মই গাড়ী পাৰ্কিং কৰিছোঁ তাতে দেখ অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ না কি থেংক ইউ দেই যিমানটোত মানে যিমান টেনশ্যন নাথাকক যিমান কষ্ট নহওক বৰ্তমান আপোনালোকৰ মৰমৰ কাৰণে যিটো পইচা মোৰ যিটো ইউটিউব ষ্টুডিঅ'ত দেখাই আছে দিল গাৰ্ডেন গাইছ লাভ ইউ গাইছ দিনটোৰ এটা বস্তু মিছ হৈ গৈছিল গম পায়নে আপোনালোকে এইখন চাক পেণ্টালঞ্চ মানে মোৰ প্ৰত্যেকটা ভিডিঅ'তে পেণ্টালঞ্চ পৰব কাৰণ বাৰ্গাৰ কিঙত অৰ্ডাৰ পৰে মই এইখিনিত সদায় শ্বুট কৰি ভালেই পাওঁ সেইকাৰণে পেণ্টালঞ্চ পৰবই আৰু এটা বস্তু দেখাই দিছোঁ চাওকচোন এইটো অৰ্ডাৰত আছে কেছ লিমিট আৰু মোবাইলৰ চাৰ্জ কিমান আছে এইটো চাওক 26% মোৰ OnePlus-ৰ চাৰ্জাৰডাল বেয়া হৈছে কেবুলডাল এতিয়া কেবুলডাল মই কিনিব পাৰোঁ নে নাই ক'ব নোৱাৰোঁ পাওঁ নে নাই এতিয়া চাওঁ কি কৰোঁ কিবা এটা কৰিব লাগিব টাইমো হ'ল প্ৰায় 8:30 দোকানগিলাও লাহেকৈ বন্ধ কৰিব এইটো অৰ্ডাৰ লৈ যাই আছোঁ মই তোমাৰ ফাটাইখিলামবাৰী মস্ত অৰ্ডাৰ কেছ কালেকশ্যন কম বুলি ক'লেও 1200-1300 মান টকাৰ মাল হ'ব কম একদম দেখ অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ দেন কেবুল বিচাৰিব লাগিব আৰু ক'ৰবাত পাওঁ নেকি চাওঁ গাইছ কেবুল বাৰু পালোঁ এডাল লৈ ল'লোঁ কিবা কোম্পানী বছ কোম্পানীৰ কমফৰ্টেবল হয় মানে চলে ফাষ্ট চাৰ্জিং ছাপৰ্ট কৰি আছে আৰু মোৰ মানে এই কেবুলডাল লৈছোঁ মই ফাটাইখিলামবাৰী তাৰপে টানছি মোক লখৰাৰ এই কিৰণশ্ৰীত আছোঁ মই বৰ্তমান এইখন কিৰণশ্ৰী ইয়াৰ পৰা যাব লাগে আকৌ পাঞ্জাবাৰী 138 টকা নে কিবা সেনেকুৱা দেখলা পইচাটো 11 কিলোমিটাৰ দেখ অৰ্ডাৰ ডেলিভাৰ কৰোঁ ঘূৰে আছে কিন্তু ভাল পইচা বনিব লাগে এতিয়ালৈকে 1000 পাৰ হ'ল
কিমান বনে চাওঁ 12টাক লাগি, আৰু 12টাৰ পিছত কিমান বনে সেইটো দেখাম নাকি? 4টা বজাক লাগিতো মাৰি আছোঁ, টেনশ্যনে নাই। মই আৰু অলপমান ভাবি আছোঁ যে 24 ঘণ্টা মাৰি যাওঁ নেকি গাইজ কোনবাৰ দিনা। মানে 24 ঘণ্টা যদি মাৰোঁ মানে মোৰ একদিন ভিডিঅ' গেপ পৰি যাব। 24 ঘণ্টা দি ভিডিঅ' শ্বুট কৰিব লাগিব না, কৰিলে সিদিনাৰ দিনটো গেপ পৰি যাব। আপোনালোকে ক'ব 24 ঘণ্টা ভিডিঅ' লাগে না এনেকৈ নৰ্মেলি এনেকৈ বনাই থাকিম, মানে ডেইলি ৰাতিয়ে মাৰি থাকিম। কমেণ্ট কৰিব। দিয়ক, এইটো অৰ্ডাৰ ৰেডি হোৱা নাই, ৰেডি হ'লে পিক আপ কৰিম, ডেলিভাৰ কৰিম। গাইজ এইটো এটা অৰ্ডাৰ চাওকচোন, এমাউণ্টটো চাওক 1118। কাষ্টমাৰ আহি আছে, ডেলিভাৰী কৰিলেও দেন দেখাই আছোঁ, মানে এইটো 12টাৰ আগত লাষ্ট অৰ্ডাৰ হ'ব। তাৰপিছত দেখাই আছোঁ 12টাক লাগি মই কিমান টকা কামালোঁ। ঠিক আছে, অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ। ৰ'ব, কাষ্টমাৰক ফোন কৰিছোঁ, আহি আছে। অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ, কেছ কালেকশ্যনে হ'ল 1118। কিন্তু এটা গুড নিউজ আছে গাইজ, এই ৰেটিংটো বেছিকৈ দিওঁ ৰ, 61 পালোঁ এইটো অৰ্ডাৰত। মানে 1118 হৈছে না, কাষ্টমাৰে দিছে মোক 1220। এই আৰু এখন 500 টকা ক'তে এইখন 100 টকা টিপ গাইজ দিল গাৰ্ডেন। বাকী দেখাই আছোঁ আপোনালোকক, মানে মই 12টাৰ আগত কিমান টকা ইনকাম কৰিলোঁ। 1 ছেকেণ্ড, মোক ব্লক কৰি দিলে, এতিয়া ডিপ'জিট কৰিলে আকৌ খুলি দিব। এয়া ইনচেণ্টিভটো কাটি দিছে, ইনচেণ্টিভ 100 টকা আছিল, 1354 টকা আছিল 12টাৰ আগত। মানে আজি ৰবিবাৰ না, ৰবিবাৰৰ 12টা বাজি গ'ল। সোমবাৰে কেলকুলেশ্যন হ'ব, কালি মানে উইকলি পে'মেণ্টটো সোমাই যায়। যোৱাৰ কাৰণে আজি ইনচেণ্টিভটো কাটি দিছে। এতিয়া 12টা বজাৰ লগে লগে কালি মানে গোটেইখিনি এড কৰি পেলাই সোমাই দিব। ঠিক আছে, 100 টকা ইনচেণ্টিভ আছে, এটা ধৰি লওক 1254 হৈছে, এতিয়া 1354। অ'কে, দে ইয়াৰ পিছত দেখাই আছোঁ মই 4টা বজাক লাগি কিমান টকা ইনকাম হয়। গতিকে এতিয়া ভোক লাগছে, অলপ কিবা এটা খাই লওঁ, যাই পেলাই ভাঙাঘৰৰ ফালে খাই লৈ পেলাই আৰু অৰ্ডাৰ মাৰি থাকিম 4টা বজাক লাগি, আপোনালোকক দেখাই থাকিম। গাইজ খানা পিনা খালোঁ, একদম পেট টনটনীয়া। এইখন ভাঙাঘৰ, পৰাকে ৰুটি 5টা মাৰি দিছোঁ, যিহে ৰুমালীয়ান ৰুটি, মানে ৰুমালীয়ান বোলে, ৰুমালান ৰুটি 5খানে সোমাই গ'ল পেটত। এতিয়া বম এটা অৰ্ডাৰো লাগছে। টাইম কিমান হ'ল? 12:46। 72 টকীয়া অৰ্ডাৰ, KFC জৰুৰ তিনিআলি। দেখ লোকেশ্যন চিনিয়ে পাওঁ, মাৰি আহোঁ অৰ্ডাৰটো, দেন লগ পাই আছোঁ। গাইজ পইচা ডিপ'জিট কৰি ল'লোঁ, কিন্তু এই 500খান নোসোমাল। কি কৰিবি, এইটো তেল ভৰাত কামত দিব, দেখ কালিক লাগি নাকি উচিত ব্যৱহাৰ কৰিম। এতিয়া অৰ্ডাৰ ডেলিভাৰ দিব যাওঁ, মানে অৰ্ডাৰটো পিক আপ কৰি লৈছোঁ, কিন্তু ডেলিভাৰ কৰা নাই। গাইজ মই এটা একদম মানে পুৰস্কাৰ পাব লগা কাম কৰিছোঁ, কি জানেনে? মানে এতিয়া টাইম হ'ল 1:10, মই 1 বজাৰ পৰা 2 বজাৰ গীতটোৱে বুক কৰা নাই। গতিকে এতিয়া আৰু বেলেগ ৰাস্তা একো নাই। এই চাওঁ, ৰাতিৰ ৰজা কুকুৰৰ ভোকেনি। বাকী বাদ, এতিয়া মই মানে শালপতিৰ দোকানক লাগি যাওঁ, আপোনালোকক দেখাইছোঁ শালপতিৰ দোকানখন। তাতে যাই পেলাই লেকচাৰ মাৰিম। 2 বজাৰ পৰা 3টা বজাতটো বুক কৰি লৈছোঁ, তাৰপিছত 3টাৰ পৰা 4টা বুক কৰিম। 2 ঘণ্টাটো কাম কৰি পেলাই ৰুমত যাম। এতিয়া 1 ঘণ্টাটো লেকচাৰ মাৰিম যাই পেলাই, বেলেগ আৰু ৰাস্তা নাই গাইজ। একদম বিৰাট ডাঙৰ ভুল এটা কৰি দিলোঁ। কি হ'ল তোৰ? হা, কুকুৰ নেকি তই? হা, তই কুকুৰ নেকি? হা, লাজ নাই তোৰ? নীলাজ, চুপ চুপ, একদম চুপ। কুকুৰৰ লগত কুকুৰ হ'ব আহিছে কি? চৰি। দেখ মই লেকচাৰ মাৰো যাই পেলাই, দেন 2টা বজাৰ পৰা লগ পাই আছোঁ, আৰু তাতে যাই পেলাই ভিডিঅ' নকৰে, ই বহুত লাজ কৰে, সেইকাৰণে। গাইজ শালপতিৰ দোকানত ভালেখিনি সময় আড্ডা দিলোঁ। এতিয়া এটা ইউনিক অৰ্ডাৰ লাগছে, দেখাইছোঁ আপোনালোকক। হেৰি চাওক, টাইমটো চাই লওক আগতে 1 ছেকেণ্ড, 2:06 না, 40 টকাৰ অৰ্ডাৰ, 3.98 কিলোমিটাৰ, ধৰি লওক 4 কিলোমিটাৰ পিক আপ, ড্ৰপ কিলোমিটাৰ দেখুওৱা নাই। ড্ৰপ ক'ত কৰিব লাগে ক'ব নোৱাৰোঁ, নে ৰেষ্টুৰেণ্টৰ মানুহে অৰ্ডাৰ দিছে বা। দেখ অৰ্ডাৰটো পিক আপ কৰিলোঁ, দেন গম পাম ড্ৰপ ক'ত কৰিব লাগে, আপোনালোককো জনাই আছোঁ। গাইজ অৰ্ডাৰ পিক আপ কৰি ডেলিভাৰী কৰি দিলোঁ। এইটো বাৰ্গাৰ কিং, মানে কাষ্টমাৰে অৰ্ডাৰ দি পেলাই ইয়াতে ৰখি আছে এইখিনিত। মই আহি পাইছোঁ, বোলে 4টাৰ পৰা বোলো বোলে আপ অৰ্ডাৰ লৈ আহিয়ে, লৈ আহিছোঁ, হাতত দিছোঁ। 500 টকাৰ ওচৰা-ওচৰি কেছ কালেকশ্যন হ'ল, কেছ কালেকশ্যন কৰি ল'লোঁ, 45 টকা পাই গ'লোঁ। দেখ এতিয়া নেক্সট অৰ্ডাৰ লাগি ৰখোঁ। বাৰ ব্লক হৈ আছোঁ গাইজ। দেখ এইটো ডিপ'জিট মাৰিলোঁ, কেছ কালেকশ্যন কৰিলোঁ না, 370 ডিপ'জিট কৰিব লাগিব, কৰিলোঁ, লৈ পেলাই অনলাইন হওঁ। নেক্সট অৰ্ডাৰ লাগিলে দেখাই আছোঁ। আৰু ইউনিক অৰ্ডাৰ পালোঁ কিন্তু না, এইটো আহি পেলাই দিলোঁ, ইয়াতে দিলোঁ, হৈ গ'ল, আকৌ ইয়াতে ৰখি থাক অৰ্ডাৰ লাগি। দেখ ডিপ'জিট কৰিলোঁ, অনলাইন হৈ লওক।
গাইছ অৰ্ডাৰ এটা লাগছিল এই মানে পল্লুবাৰীত থাকোঁতে অৰ্ডাৰটো ডেলিভাৰ কৰিলোঁ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ ধীৰেণপাৰাত। ৰাস্তা গোটাই খালী, মানে এই অপেন ৰাস্তাত ৰাতি টাইম কিমান হ'লে 3টা বাজিল, 2:56 একলা গাড়ী চলাই আছোঁ বা এটা 40 চলি হয়। এনে গাইছ লেভেল মাৰছোঁ, বহুতে ডিউটি মাৰি আছে, কিন্তু হ'লেও আৰু অলপমান বহুতে ভয় কৰে। এই খালী ৰাস্তাত এই মাজৰাতি একলা গাড়ী চলাই আছোঁ, ডিউটি মাৰি আছোঁ, হোৱাট এ লাইফ। একচুৱেলি এইটোৱে বিচাৰোঁ আমিও, ৰাস্তা খালী হওক, খাই যাতে অৰ্ডাৰ ডেলিভাৰী কৰিব পাৰোঁ। ভয় চয় নোহোৱা হৈ গৈছে গাইছ গুৱাহাটীত ঘূৰি মানে বিশেষকৈ ভূতৰ ভয় আৰু মানুহৰ ভয়টোতো থাকোৱে, ভূতৰ ভয় নোহোৱা হৈ গৈছে। এতিয়া অৰ্ডাৰ লগা নাই, এনে পালাং পুলংকে ঘূৰি আছোঁ। অৰ্ডাৰ লাগিলে দেখাম নাকি, নহ'লে আৰু ভিডিঅ' এণ্ডিং কৰিম আৰু বেছি লম্বা নকৰোঁ, ঠিক আছে? লগ পাই আছোঁ ফাইনেল ইণ্ট্ৰ নহয়, কি হ'ব শেষ কৰিলি এণ্ডিঙত, ফাইনেল এণ্ডিঙত। গাইছ অৰ্ডাৰ এটা লাগছি, এইটো লাষ্ট অৰ্ডাৰে হ'ব, 3:55 টাইম হ'ল। আজি আকৌ যাব লাগিব মই সাতগাঁও তোমাৰ আৰ্মি কেম্পৰ সেইখিনিত। লোকেশ্যনটো চাব নেকি? অৰ্ডাৰটো পিক আপ কৰিলে ইয়াৰ চানি গ'ল্ডেন ফুড বক্সৰ পে আমাৰ চানিদাৰ ৰেষ্টুৰেণ্টৰ পে। এইটো লোকেশ্যন চাওকচোন, এইটো পাঞ্জাবাৰী ৰোড, তাৰপিছত ইপিনে বাঘৰবাৰী হৈ যাব দিছি, এইটো বাঘৰবাৰী ৰোড আৰু এইটো আৰ্মি কেম্প। যদি যাব পাৰি বাৰু কথা নাই, যাব নোৱাৰিলেতো কি হ'ব ক'ব নোৱাৰোঁ আৰু। গাইছ লোকেশ্যনটো আহি পালোঁ, লাকিলি মানে মেইন ৰোডতে হয়। এইটো মেইন ৰোড বাঘৰবাৰীৰ, এইটো হাউচ নাম্বাৰ 266। অৰ্ডাৰটো এক ছেকেণ্ড, মই এইটো বস্তু পিছত দেখাম। এই হাউচ নাম্বাৰ 266, অৰ্ডাৰ ডেলিভাৰ কৰি দিওঁ। কিমান টকা দি চাওঁ, 127 দিছে, 127 টকা। অ'কে, অফলাইন হৈ গ'ল। এতিয়া মই ৰাতিৰ ইনকামটো দেখাইছোঁ আপোনালোকক, 12টাৰ পিছত কিমান ইনকাম হ'ল। 12টাৰ আগততো অলৰেডি দেখালোৱে, এইটো চাওক ৰাতি 12টাৰ পিছত, মানে মই 12টাৰ পে এটা, আকৌ এটাৰ পে দুটাতো বন্ধ কৰিছোঁ। 12টাৰ পে এটাক লাগি কাম কৰিছোঁ, এটাৰ পে দুটাতো বন্ধ কৰিছোঁ, মানে গিগ বুক কৰিব আহিছোঁ। আকৌ 2টাৰ পে 4টাক লাগি ক'ব গ'লে 12টাৰ পে 3 ঘণ্টা কাম কৰিছোঁ। 3 ঘণ্টাত 333, 3 ঘণ্টা কাম কৰিছোঁ, 3 সিমান ইনকাম হৈছে। বাকী থেংক ইউ গাইছ, লাভ ইউ। কিয় কৈছোঁ জানানে? এইটো চাওক 1.94K ছাবস্ক্ৰাইবাৰ, সেইকাৰণে লাভ ইউ। মানে যিটো মৰম দিছে, মই সঁচা কথা কওঁ না, এটা মানে মই ভাবছিলোঁ কি মোৰ জন্মদিন 13 তাৰিখ, মই ভাবছিলোঁ কি 13 তাৰিখৰ আগে 1K ছাবস্ক্ৰাইবাৰ হ'ব লাগে, যেনেকৈ নহওক কষ্ট কৰি পেলাই, তাৰপিছত মানে মই ঘৰত যাম 1K ছাবস্ক্ৰাইবাৰ লৈ। এতিয়া আপোনালোকৰ এনেকুৱা মৰম, আজি ধৰিলোঁ 1 তাৰিখে ক'ব লাগিব, 2 তাৰিখ পৰিল 12টাৰ পিছত, 2 তাৰিখে এতিয়া মোৰ চাগে 2K পাৰে হৈ যাব। লাভ ইউ গাইছ, কি ক'ম। বাকী কিলোমিটাৰটো দেখাই দিওঁ ৰ'ব কিমান চলিল, এক ছেকেণ্ড পাবা ওলাও। ইণ্ডিকেশ্যনটো ক'ৰ কি আহিছে, 116 কিলোমিটাৰ চলিলে। মিটাৰ পুৰা লেতেৰা আছে, উপায় নাই, চাফ চিকুণ কৰাৰ নামেই নাই যিহেতু গাড়ী চাফা কৰিব টাইমে নাপাওঁ গাইছ। বাকী আজি আৰু ডিউটি নামাৰোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। মানে মই গোটেই সপ্তাহটোৰ কাপোৰ ধুব আছে, যদি আপোনালোকে কমেণ্ট কৰে দেন মই ভিডিঅ' বনাম, আৰু যদি কমেণ্ট নকৰে দেন মই আজি ৰেষ্ট ল'ম, কাৰণ আজি সোমবাৰ পৰিল। এতিয়া কাপোৰ ধুম, গোটাই মুখা গামচা পিন্ধি ৰুমত ঘুমাই ৰাখিম।